আমি ইয়াত উপস্থিত হৈছোঁ অসম চৰকাৰৰ অভিলাষী আঁচনি আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আজি এটা শুভ উদ্বোধনী হৈছে। এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় মহোদয়ক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ শিৱদাৰ সমষ্টিৰ বিধায়ক মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। আমি এই কামৰ কাৰণে আমি যথেষ্ট সুখী আৰু নথৈ আনন্দিত হৈছোঁ। এইটো উপকৃত হৈছে, আমাৰ ল'ৰা ছোৱালীখিনি সুবিধা পাইছে, বাকী শিক্ষা দীক্ষাটো বহুত আগবাঢ়ি গৈছে। এই ক্ষেত্ৰত আমি সুখী হৈছোঁ আৰু এনেকৈ আগবাঢ়ি গ'লে আমি নিশ্চয় আনন্দিত হ'ম আৰু মানুহ উপকৃত নিশ্চয় হ'ব। শুভেচ্ছা জনাইছোঁ তেখেতক। নিশ্চয় আগন্তুক দিনবোৰত এনেকৈ অভিলাষী আঁচনি আমাক ৰাইজক দি আমাৰ দেশৰ যাতে উন্নতি সাধন কৰে তাৰেই কামনা কৰিছোঁ। আমতলা অংগনবাদী কেন্দ্ৰ আদৰ্শ সেইখন আজি স্থাপন হ'ল আমাৰ ইয়াত। সেইকাৰণে আমি ব্লকৰ গোটেই কাৰ্যকৰ্তাখিনি, তাৰপিছত আমাৰ মুখ্যমন্ত্ৰী মহোদয়, বিধায়ক মহোদয় আটাইলৈকে আমি আন্তৰিক অভিনন্দন জনাইছোঁ। তাৰপিছত আমাৰ ইয়াত যাতে এই অনুষ্ঠানটো খুব সুকলমে হয় আৰু এইখনৰ অভাৱ অভিযোগো কিছু আছে, এইখিনি যাতে পূৰণ কৰে, এইখিনিৰ কাৰণে আমি তেওঁলোকৰ ওচৰত আমি আবেদন জনাইছোঁ যাতে আমাৰ অভাৱ অভিযোগখিনি গোটেইখিনি পূৰণ কৰে। আৰু মই বুথ প্ৰেচিডেণ্ট হিচাপে মই অতিকে সুখী।